ইয়াতে মোৰ ছেপ্টেম্বৰৰ 6 তাৰিখে একচুৱেলি 6 বছৰ হ'লে হয় আৰু কথাটো হ'ল ইয়াতে কাম কৰি বহুত ভাল লাগি আছিলে। এতিয়াতো নতুন টাৰ্মিনেলখন যিহেতু হৈছে যাবতো লাগিবই, কিন্তু এতিয়া মানে আমাৰ ফিলিংছটো কেনেকুৱা হৈছে মানে ইয়াতে বহুত বছৰ থাকি গ'লোঁ ন, মানে এটা জেগাত থাকি পেলাই আমি মানে খাপ খাই গৈছিলোঁ। তো এতিয়া মানে এনেকুৱা লাগিছে নিজৰ ঘৰৰ পৰা আমি এতিয়া ভাড়া ঘৰতহে যাম। একফালৰ পৰা ভালো লাগিছে, বেয়া লগা নাই, কিন্তু কথাটো হৈছে ইয়াতে মানে যিমান বছৰ কাম কৰিলোঁ ইয়াতে এটা মানে আমাৰ মানে বহুত বেলেগ ধৰণৰ এটা বণ্ডিং হৈ গৈছিলে আৰু যিহেতু ইমান বছৰ কাম কৰিছোঁ ইয়াতে সেয়াই আৰু। এটা সুন্দৰ এয়াৰপৰ্টত যাব নতুন টাৰ্মিনেল যিটো বহুত সুন্দৰ, ভালো লাগিছে। ভাল লাগিছে, আমি এক্সাইটেড হৈছোঁ, কিন্তু কথাটো হ'ল মানে ইয়াতে মানে একদম একেবাৰে আমি মানে খাপ খাই গৈছিলোঁ ন। তো এতিয়া নতুন জেগাত যাম আৰু অকণমান টাইম লাগিব হয়তো তাতে খাপ খাবলৈ। স্মৃতি কেনেকুৱা থাকিব? স্মৃতিটো বহুত বেলেগ, কাৰণ আমি যিহেতু আদানী নোহোৱাৰ আগতে আমি ইয়াতে আছিলোঁ আৰু যেতিয়া অথৰিটি আণ্ডাৰত আছিলে তেতিয়াৰ পৰাই আছোঁ, মানে ভালেই লাগিছিলে, ইয়াতে বেছি ভাল লাগিছিলে। এতিয়া তাত যোৱাৰ পিছতে চাওঁ কেনেকুৱা লাগে। আজি কেতিয়াৰ পৰা ইয়াতে মোৰ একচুৱেলি 6 years কমপ্লিটেড। আজি কিমান সময়ৰ পৰা বন্ধ? আজি ৰাতি 12টাৰ পৰা সম্পূৰ্ণ বন্ধ হৈছে। কি কৰিব ইয়াতে গম পাই? ইয়াতেতো শুনিছোঁ কাৰ্গো টাৰ্মিনেলৰ হেৰি কৰিব, কাৰ্গোৰ ওচৰত ইয়াতে থাকিব। কথাখিনি আমি আজি ইমান বছৰৰ পূৰ্বে ইয়াতে আমি যিখন আমাৰ পুৰণি এয়াৰপৰ্টত আমি প্ৰিপেড টেক্সিত আমি ইয়াতে গোটেইখিনি প্ৰায় 100 গাড়ী আমি ইয়াতে গৰাকী চালক আমি চলি আছিলোঁ। ইমানটা পৰিয়াল আমি সুন্দৰভাৱে আজি একো অসুবিধা নোহোৱাকৈ আমি ইয়াতে চলি আছোঁ। আমি এতিয়া গম পালোঁ অহাকালিৰ পৰা মানে নতুন এয়াৰপৰ্টত আমি তাতে যাব লাগিব বুলি চিট হ'ব। এতিয়া আমিতো ইয়াতে ভাল পৰিৱেশত সুন্দৰভাৱে গোটেইখিনি আমি গাড়ীখিনি চলি আছে, একো অসুবিধা নোহোৱাকৈ এটা আমাৰ জীৱনৰ এটা স্মৰণীয় দিন আৰু আগন্তুক যাতে নতুন এয়াৰপৰ্টতো আমি সুন্দৰভাৱে একো অসুবিধা নোহোৱাকৈ চলিব পাৰোঁ আমাৰ গোটেইখিনি গাড়ী, সেইখিনি আমি এইটো আশা কৰিছোঁ। আৰু এইটো ইয়াত কিমান বছৰমান চলিলে? মই ইয়াতে মোটামুটি 25 বছৰমান মই নিজৰ গাড়ী মই নিজে চলাওঁ। মই এইটো লাইনতে আছোঁ বৰ্তমান। 25 বছৰীয়া স্মৃতি ইয়াত আছে? এটা আছে আৰু মোৰ আছে ইয়াতো। মই নিজে চলি আছোঁ আৰু মোৰ লগতে মোৰ যিখিনি সতীৰ্থ বন্ধুসকল প্ৰায় 100খন গাড়ী আমি আছোঁ ইয়াতে, তেখেতসকলেও সুন্দৰভাৱে চলি আছোঁ আৰু আগন্তুক যাতে অনাগত দিনত মানে নতুনখনতো আমি এই সুন্দৰভাৱে সুচাৰুৰূপে আমি চলিব পাৰোঁ তাৰে কামনা কৰিছোঁ। এইটোৱে মই ধন্যবাদ। আজিৰ পৰা বন্ধ হৈ পৰিলে কি ক'ব, কেনেকুৱা? বেয়া লাগিছে, কাৰণ মোৰ কাম কৰিব এবছৰ হ'ল, পুৰণি স্মৃতি হৈ থাকিব আৰু নতুনত ইণ্টাৰনেশ্যনেল হিচাপে আন্তঃৰাষ্ট্ৰীয় হিচাপে আমাৰ নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব। এইখিনিয়ে নতুনত গৈ ভাল লাগিব, কিন্তু পুৰণি স্মৃতি বেছি ভাল লাগে আৰু এনেকৈ আমি নতুন অভিজ্ঞতা পাম, নতুন বিশেষকৈ জীৱনত এটা নতুন অভিজ্ঞতা পাম আৰু আন্তঃৰাষ্ট্ৰীয় হিচাপে। বৰ ধুনীয়াকৈ সজাইছে নতুন। হয়, বহুত ভাল লাগে, গধূলি হ'লে বেছি ভাল লাগে। হয়, তথাপিও পুৰণাটো পুৰণিতো পুৰণিয়ে, সদায় পুৰণি পৰাইতো আমি নতুনকৈ শিকিব পাৰোঁ। আজিৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ'ব। আজিৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।